নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ লেসন নম্বৰ 14 অনুশীলনী 14.1 কুৱেশ্যন নম্বৰ 1 আৰু 2 আৰু যিসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। অনুশীলনী 14.1 কুৱেশ্যন নম্বৰ 1 আমাৰ দিছে তলৰ ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰা। যে ইয়াত আমাৰ কি কৈছে তলত আমাৰ কিছুমান ৰাশি দি আছে আৰু এইখন ৰাশিৰ আমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে। তাৰপিছত আমি এইটো 1 নম্বৰত আমি সমাধান কৰিম যে ইয়াক আমি প্ৰথম আমি তেওঁৰ উৎপাদকখিনি আমি লিখি ল'ম। অৰ্থাৎ যে এইখিনি সংখ্যক উৎপাদক আমাৰ কিমান আছে যে 3x² y ইকুৱেল ইয়াৰ উৎপাদক আমাৰ তিনি উৎপাদক আমাৰ যে 1 × 3 অৰ্থাৎ এই 3 আৰু এই 1টো আমাৰ কমন থাকিব, 1টো নিলিখিলেও হ'ব, অৰ্থাৎ 3 আৰু বেলেগ কোনো উৎপাদক নাই। আৰু ইয়াত আমাৰ x² মানে x আমাৰ ইয়াত কেইটা আছে আমাৰ দুটা আছে, এনেকৈ তেওঁক আমি দুবাৰ লিখিম। আৰু y আমাৰ এটা আছে, এইটো আমি y লিখিম, তোমালোকে এই 1 নিলিখিলেও হ'ব। আৰু এইখিনি সংখ্যা চোৱাচোন ইয়াৰ উৎপাদক আমাৰ কিমান আছে তাত 5 যে xy ইয়াত আমাৰ 5ৰ উৎপাদক আমাৰ যে 1 × 5 বা 1 নিলিখিলেও হ'ব। আৰু ইয়াত আমাৰ x আছে এটা, এইটো আমি লিখিলোঁ, আৰু y আমাৰ কেইটা আছে এটা আছে। এতিয়া আমি এইখিনিৰ পৰা আমি তেওঁৰ যে গসাগু আমি ওলাম যে এতেকে x² y যে আৰু 5xy ৰ গসাগু হ'ল যে গসাগু আমাৰ কোনটো হ'ব যে গসাগু হ'ব আমাৰ যে এইটো সংখ্যাৰ উৎপাদক আৰু ইয়াৰ উৎপাদক আমাৰ যিটো একে আছে সেইটো হ'ব আমাৰ গসাগু। ইয়াত আমাৰ চোৱা যে ইয়াতো আমাৰ কি আছে y আছে আৰু তলতো আমাৰ y আছে, ইয়াতো আমাৰ x আছে আৰু তলতো আমাৰ যে x আছে। চ' ইয়াত আমাৰ 1 আছে, 1টো ল'ব নালাগে, 1 আমাৰ সকলো সংখ্যাৰ লগতে থাকে। আৰু ইয়াত চোৱা 5 ইয়াত 3 আৰু ইয়াত আমাৰ x বেছি আছে, ইয়াত আমাৰ x নাই, অৰ্থাৎ আমাৰ একেটাকৈ সংখ্যাত আমাৰ কি আছে যে x y। তাৰপিছত আমি কি কৰিম যে যিটো সংখ্যা আমাৰ দিয়া আছে সেইটো আমি লিখিম, অৰ্থাৎ 3x² y প্লাছ কিমান আছে 5xy। তাৰপিছত চোৱা যে ইয়াত আমি সেই দুটাৰ পৰা আমি কি কৰিম যে যিটো আমি গসাগু যিটো আমি পালোঁ সেইটো আমি ইয়াত আমি এনেকৈ লিখিম। লিখাৰ পিছত ব্ৰেকেট দিম, দিয়াৰ পিছত যে এইখিনি সংখ্যা আমি উৎপাদক আমি লিখিছোঁ যে ইয়াত আমাৰ কোনখিনি সংখ্যা আমাৰ যোৰা মিলা নাই। চোৱাচোন যে 3 আৰু x আমাৰ যোৰা নাই তলৰ সংখ্যাটোৰ লগত, সেইটো আমি লিখিম যে 3x খন প্লাছ 2 প্লাছ এতিয়া এইখিনি সংখ্যা আছে আমি উৎপাদক লিখিছোঁ। চোৱাচোন ইয়াত আমাৰ এইটো সংখ্যা আমাৰ কি বাকী আছে, ইয়াত আমাৰ 5 আছে, সেইকাৰণে ইয়াত আমি 5 লিখি দিম। আৰু এইটো হ'ল আমাৰ 1ৰ এনচাৰ। দুইটো আমাৰ দিছে যে ইয়াৰো আমি উৎপাদক বিশ্লেষণ আমি কৰিম, তেতিয়া তাৰ কাৰণে আমি এইবোৰ সংখ্যাৰ আমি আগত উৎপাদক আমি লিখি ল'ম। তাত 10x² y ইকুৱেল ইয়াত আমাৰ উৎপাদক অৰ্থাৎ 10ৰ আমাৰ উৎপাদক কি আছে জাষ্ট 2 × 5 লিখিব পাৰিম, অৰ্থাৎ 2ৰ লগত 5 পূৰণ কৰিলে আমি 10 পাম। এতিয়া x² মানে x আমাৰ কেইবাৰ আছে দুবাৰ, অৰ্থাৎ x × x × y আমাৰ ইয়াত এটা আছে, আমি এটা লিখিলোঁ। আৰু আমাৰ কিমান আছে যে 5xy² ইকুৱেল এতিয়া 5ৰ কাৰণে আমি অনলি 5 আমি পাম, অৰ্থাৎ 1 × 5 কৰিলে 5 পাম, আৰু বেলেগ কোনো সংখ্যা দি পূৰণ কৰিলে আমি 5 নাপাম। আৰু ইয়াত আমাৰ x এটা আছে, আমি এটা লিখিলোঁ, আৰু y² মানে y আমাৰ কেইবাৰ আছে দুবাৰ। এতিয়া আমি কি কৰিম চোৱা যে এইটো সংখ্যাৰ আমি এতিয়া গসাগু আমি ওলাম, অৰ্থাৎ 10x² y যে আৰু -5xy² যে গসাগু হ'ল যে এইটোৰ গসাগু কি হ'ব আমাৰ যে ওপৰৰ তলৰ সংখ্যাটোৰ লগত কি মিল আছে। চ' ইয়াত আমাৰ যে y আছে, ইয়াত আমাৰ y আছে, তাৰপিছত চ' ইয়াত আমাৰ যে x আছে, ইয়াতো x আছে, ইয়াত আমাৰ 5 আছে, আৰু তলত আমাৰ 5 আছে। তো আমাৰ কমন সংখ্যাটো আমাৰ কি হৈছে যে 5xy, ঠিক আমি লিখিম 5xy। তাৰপিছত চোৱা যে ইয়াত আমাৰ যিটো অংক দিয়া আছে সেইটো আমি লিখিম যে 10x² y মাইনাছ 5xy²। তাৰপিছত চোৱা ইয়াত আমাৰ যে এইটো ভাঙাৰ পিছত আমি যিটো কমন সংখ্যা পাইছোঁ যে সেইটো আগত ইয়াত আমি লিখিম, অৰ্থাৎ 5xy। তাৰপিছত ব্ৰেকেট দিয়াৰ পিছত আমি কি লিখিম যে এইটো আমি উৎপাদক আমি লিখিছোঁ, তাতে আমাৰ কি বাকী আছে 2 আৰু x আছে হয়নে, ইয়াত আমি লিখিম 2x খন মাইনাছ এইটো মাইনাছ দিম,
আৰু এইটো সংখ্যা আমি ভাঙিছো ইয়াত আমাৰ কি বাকি আছে চোৱাচোন y আছে তে ইয়াত আমি y লিখিম আৰু এইটো হল আমাৰ এনসাৰ তিনটো আমাৰ দিছে ইয়াক আমি উৎপাদক বিশ্লেষণ আমি কৰিম এতিয়া তাৰ কাৰণে হেবৰ কথা আমি উৎপাদক আমি লিখি লম তাত 7a স্কয়াৰ bc ইকুৱেল ইয়াৰ কাৰণে চোৱা 7 ৰ উৎপাদক 1 আৰু 7 ৰ বাহিৰে বেলেগ উৎপাদক নাই কাৰণ ইয়াত আমি 7 লিখিম আৰু ইয়াত আমাৰ a স্কয়াৰ মানে a আমাৰ কেইবাৰ আছে দুবাৰ to b into c আৰু এইখিনি সংখ্যা 21 a b স্কয়াৰ c তো এতিয়া চোৱাছে 21 উৎপাদক আমাৰ কি আছে তো 3 into 7 অৰ্থাৎ 3 7 গুণ কিমান হ'ব 21 হ'ব আৰু বেলেগ কোনো সংখ্যা দি আমি 21 নাপাও এটা আমাৰ a আছে into a লিখিম into b স্কয়াৰ মানে b আমাৰ দুবাৰ লিখিলো into c তাৰ পিছত আমাৰ দি আছে 14a bc তেso এইখিনি সংখ্যা আমি এনেকৈ লিখিব পাৰিম 14 কাৰণে 2 into 7 অৰ্থাৎ 2 7 গুণ কিমান 14 ইয়াত আমাৰ a আছে into a into b into c এতিয়া সোসৰ আমাৰ কমন সংখ্যা আমাৰ ইয়াত কি আছে হেতু আমি ওলাম যে এতেকে আমি লিখিম এতেকে 7 a স্কয়াৰ b c minus 21 a b স্কয়াৰ c plus 14 a b c গহাও হল যে ইয়াৰ আমাৰ গহাও আমাৰ কি হ'ব যে ইয়াত আমাৰ তিনটা সংখ্যাৰ লগত সোৱা কোনটো সংখ্যাৰ মিল আছে যে ইয়াত আমাৰ c আছে আৰু তলটো আমাৰ c আছে গোটেইটা আমাৰ c আছে আৰু ইয়াতো আমাৰ b আছে তিনিটাতে আমাৰ কি আছে b আছে আৰু আমাৰ সোৱা ইয়াত আমাৰ a আছে তিনিটাতে আমাৰ a আছে তাৰ পিছত আমাৰ 7 সোৱা তিনিটাতে আমাৰ 7 আছে আৰু বাকি যিবোৰ সংখ্যা আছে এবোৰ আমাৰ জোৰা মিল নাই অৰ্থাৎ তিনটাতে আমাৰ নাই এটা কি আমাৰ গহাও আমাৰ কিমান হ'ব 7 a b c সত এটাকে আমি লিখিম 7a স্কয়াৰ bc minus 21 ab স্কয়াৰ c plus 14 ab c তে ইয়াৰ পৰা আমি লিখিম যে ইয়াৰ পৰা একিনি পৰা আমি কমনটো আমি কি পাইছিলো যে 7a bc পাইছিলো তাৰ ব্ৰেকেট দি আমি লিখিম যে এইখিনি সংখ্যাৰ কাৰণে সোৱাচোন ইয়াত আমাৰ কি বাকি আছে আমাৰ ইয়াত আমাৰ অনলি a আছে এখানে আমি ইয়াত a লিখিম এটো মাইনাস এখন মাইনাস দিম তে এইখিনি সংখ্যাৰ কাৰণে সোৱাচোন ইয়াত আমাৰ কি বাকি আছে ইয়াত আমাৰ 3 বাকি আছে আৰু আমাৰ b বাকি আছে এখানে আমি লিখিম 3b তো প্লাস খন প্লাস তে এইখিনি সংখ্যাৰ কাৰণে সোৱা ইয়াত আমাৰ কি বাকি আছে 2 বাকি আছে আৰু বেলেগ কোনো বাকি নাই কাৰণে ইয়াত আমি কি লিখিম 2 লিখিম আৰু এটো হল আমাৰ এনসার নম্বৰ 2 উৎপাদকত প্ৰকাশ কৰা যে ইয়াত আমাৰ যে 1 নম্বৰটো আমাৰ দিয়া আছে এটো আমাৰ উৎপাদকত প্ৰকাশ কৰিব লাগে তে এটা আমি কি কৰিম সয় ইয়াত আমাৰ 4টা ৰাশি আছে এই 4টা ৰাশি থাকিলে আমি তেও সমাধান কি কৰিম যে প্ৰথম আমি এই দুটাকে আমি চাম তাৰপিছত এই দুটা আমি চাম এতিয়া সোৱা যে প্ৰথম হে দুটাৰ পৰা আমাৰ কমন সংখ্যাটো আমাৰ কি আছে যে কমন সংখ্যা আমাৰ কোনটো যেটো সংখ্যা নেকি আমাৰ ইয়াটো আছে আৰু যেটো সংখ্যা নেকি আমাৰ ইয়াটো থাকিব লাগিব এতিয়া সোৱা ইয়াটো আমাৰ a আছে ইয়াটো a আছে ইয়াত আমাৰ b আছে ইয়াত আমাৰ b নাই তেন্তে আমাৰ কমন সংখ্যাটো আমাৰ কি হ'ল যে a টো আমাৰ কমন আহিব এতিয়া সোৱা এই a টো লগত এতিয়া যে ইয়াত আমি কোনটো সংখ্যা বহাই আমি পূৰণ কৰিলে যে আমি a স্কয়াৰ পাম অৰ্থাৎ ইয়াত আমাৰ a আছে যে ইয়াত আমি যদি a বহাই দিওঁ তো a * a কৰিলে আমি a স্কয়াৰ পাই যাম তে এখন প্লাস এটা আমি এনেকে প্লাস দিম কাৰণ ইয়াৰ আগত প্লাস আছে তে প্লাস আৰু প্লাস ইয়াত আমাৰ প্লাস হৈ গল এটা আমি এটো সংখ্যা আমি মিলাম যে ইয়াত আমি a লগত এটা আমি কি সংখ্যা ইয়াত বহাই পূৰণ কৰিলে আমি যে a b পাম অৰ্থাৎ এই a লগত আমি a b যদি আমি পূৰণ কৰি দিও তেন্তে আমি a b পাই যাম এখন প্লাস এটা আমি প্লাস দিলো এতিয়া সো এই দুটাৰ পৰা আমাৰ কি কমন আহিব ইয়াত আমাৰ 6 আছে ইয়াতো 6 আছে ইয়াত আমাৰ a ইয়াত আমাৰ b তেন্তে a আৰু b বেলেগ আছে তে ইয়াতো 6 আছে ইয়াতো আছে কাৰণ আমাৰ 6 আমাৰ কমন আহিব এতিয়া আমি কি কৰিম এই 6 ৰ লগত এতিয়া আমি কি পূৰণ কৰিলে আমি এটো প্ৰথম এটো সংখ্যা মিলাব পাৰিম তাত আমি 6 ৰ লগত আমি যদি a যদি আমি বহাই দিও বা 6 ৰ লগত a যদি পূৰণ কৰো আমি 6a পাম আকৌ প্লাস পাব লাগিব যেটো ইয়াতো প্লাস আছে ইয়াতো আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে পূৰণ কৰিলে কি হয় প্লাস এটা আমি এটো সংখ্যা আমি মিলাম ইয়াত আমাৰ 6
বি পাব লাগিব যেটো ইয়াত আমাৰ 6 আছে এই 6 ৰ লগত আমি যদি বি বহাই যদি আমি পূৰণ কৰো তেন্তে আমি 6 বি পাম এতিয়া আমি কি কৰিম যে তোমালোক এটা কথা ভালকে মনত ৰাখিবা যে এইটো গড়ৰ সংখ্যা আৰু এইটো গড়ৰ সংখ্যা আমাৰ সদায় একে পাব লাগিব বা একে হ'ব লাগিব যদি বেলেগ হয় তেন্তে অংকটো ভুল হৈছে এতিয়া ইয়াত আমি যি পাইছো ইয়াত আমি একে পাইছো এতিয়া এইটো আৰু এইটো মিলি আমি এবাৰ লিখিম আৰু এইটো সংখ্যা আৰু এইটো সংখ্যা মিলি আমি এবাৰ লিখিম তাৰ যে এইটো আৰু এইটো মিলি আমি যদি লিখো কি লিখিব পাৰিম যে a প্লাস কিমান আছে 6 আৰু এইটো দুটা আমাৰ একে আছে সেই দুটাৰ পৰা যিকোনো আমি এটা লিখিম তব a প্লাস b আৰু এইটো হল আমাৰ একৰ এনসাৰ দুইটো আমাৰ দিছে ইয়াক আমি উৎপাদকত আমি প্ৰকাশ কৰিম যে এইটো কাৰণে যে প্ৰথম আমি যেটো আমাৰ চাৰিটা ৰাহি আছে তে প্ৰথম দুটাকে ৰাহি যদি ল দেন এইটো আৰু এইটো সংখ্যা আমাৰ যে একে নাই সেইকাৰণে ইয়াত আমি কি কৰিম যে এই দুটো সংখ্যা আমি যে ইয়াৰ লগত আনি লিখিম আৰু হেতু আমি লাষ্টত লিখিম তো আমি লিখিম যে a স্কয়াৰ আৰু এই দুটা আমি আগত লিখিম তা প্লাস ab plus ac আৰু ইয়াক আমি লাষ্টত লিখিম কিমান হ'ব b সেটা এবোৰ আগত আমাৰ প্লাস চিহ্ন আছিল ইয়াৰ আগত প্লাস আছে ইয়াত আমি লিখিছো গোটেইকেইটা আগত আমি প্লাস দিছো এতিয়া আমি কি কৰিম যে এই প্ৰথমে দুটা আমি সংখ্যা আমি লম তে এই দুটাৰ পৰা চোন কোনটো আমাৰ কমন আহিব ইয়াত a আছে a স্কয়াৰ মানে a আমাৰ দুটা আছে ইয়াত আমাৰ a আছে তেন্তে আমাৰ a টো আমাৰ কমন আহিব এতিয়া এই a টোৰ লগত আমি এতিয়া কি সংখ্যা বহাই পূৰণ কৰিলে আমি a স্কয়াৰ পাম তার এই a লগত আমি ইয়াত যদি a বহাই দিও অত a * a কৰিলে আমাৰ a স্কয়াৰ হ'ব তাৰপিছত আমাৰ হে প্লাস পাব লাগিব যেটো ইয়াৰ আগত একো নাই মানে প্লাস আছে তে ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাস আমাৰ প্লাস হৈ যাব এতিয়া হে a লগত আমি কি পূৰণ কৰিলে যে a b পাম তাত a লগত আমি এ b যদি আমি বহাই পূৰণ কৰো তেন্তে আমি কিমান পাম যে a b পাই যাম এতিয়া এখন প্লাস এটো আমি প্লাস দিলো এতিয়া এই দুটাৰ পৰা আমাৰ কি কমন আহিব ইয়াতো c আছে ইয়াতো আমাৰ c আছে তেন্তে আমাৰ c টো আমাৰ কমন আহিব তে c লগত আমি তে কি বহাই পূৰণ কৰিলে আমি ac পাম অৰ্থাৎ এই c লগত আমি a যদি বহাই পূৰণ কৰো তা c লগত a পূৰণ কৰিলে আমি ac পাই যাম সো প্লাস পাব লাগিব যেটো ইয়াত প্লাস আছে তে ইয়াত আমি প্লাস দিম প্লাস আৰু প্লাসে প্লাস এটা আমাৰ কিমান পাব লাগিব b c তে যেটো ইয়াৰ c আছে এই c লগত আমি যদি b বহাই যদি আমি পূৰণ কৰো আমি bc পাই যাম তো এটা আমি কি কৰিম এইটো আৰু এইটো সংখ্যা আমাৰ একে আছে তে এইটো আৰু এইটো মিলি এবাৰ লিখিম আৰু এইটো আৰু এই দুটা মিলি আমি এটা লিখিম তো এটা হ'ব আমাৰ a প্লাস c তো এইটো আৰু এইটো লিখিলো আৰু এই দুটাৰ পৰা যিকোনো এটা লিখিম তাত a প্লাস b আৰু এইটো হল আমাৰ দুইৰ এনসাৰ তিনটো আমাৰ দিছে ইয়াক আমি উৎপাদকত আমি প্ৰকাশ কৰিম তে ইয়াত আমাৰ চাৰিটা ৰাহি আছে ইয়াক আমি হে প্ৰথম আমি দুটাকে আমি লম তে এই দুটাৰ পৰা চোন কমনটো আমাৰ কি আহিব ইয়াত আমাৰ 1 আছে আৰু ইয়াত আমাৰ x ৰ লগত একো নাই মানে আমাৰ ইয়াত কি আছে 1 আছে তো এই দুটাৰ পৰা আমাৰ কমনটো আমাৰ কি আহিব যে 1 আমাৰ কমন আহিব তে এই 1 ৰ লগত আমি তে যদি 1 বহাই যদি অত 1 * 1 কৰোঁ তেন্তে আমি 1 পাম তাৰছত আমি এইটো সংখ্যা আমি মিলাম ইয়াৰ আগত প্লাস আছে ইয়াত আমি প্লাস দিম তে প্লাস আৰু প্লাসে প্লাস হৈ গল এটা আমাৰ কিমান পাব লাগিব x পাব লাগিব এতিয়া এই 1 ৰ লগত যদি আমি x যদি আমি পূৰণ কৰি দিও তো আমি x পাই যাম ক এখন প্লাস এটো আমি প্লাস দিলো এতিয়া এই দুটা পৰা চোন ইয়াত আমাৰ কোনটো কমন আহিব ইয়াত আমাৰ x স্কয়াৰ মানে x আমাৰ দুটা আছে আৰু ইয়াত আমাৰ যে x কিউব মানে ইয়াত আমাৰ x তিনটা আছে তো এইটোৰ পৰা আমি যদি কমন লওঁ তেন্তে আমি x স্কয়াৰ টো আমি কমন লব পাৰিম তো যে এতিয়া আমি কি কৰিম যে এই x স্কয়াৰ লগত আমি কি সংখ্যা বহাই পূৰণ কৰিলে আমি এইটো সংখ্যা পাম অৰ্থাৎ x স্কয়াৰ লগত আমি 1 যদি আমি পূৰণ কৰো আমি x স্কয়াৰ পাম এইটো প্লাস যেটো ইয়াত প্লাস আছে ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে কি হ'ব প্লাস হৈ যাব তে এই x স্কয়াৰ লগত আমি কি সংখ্যা বহাই পূৰণ কৰিলে আমি x কিউব পাম তো x স্কয়াৰ লগত আমি x যদি আমি বহাই দিও যদি পূৰণ কৰো তেন্তে আমি x কিউব পাই যাম অৰ্থাৎ এইটো ঘৰৰ সংখ্যা আমাৰ এতিয়া একে আছে এই দুটা মিলি আমি এবাৰ লিখিম আৰু এইটো মিলি আমি এবাৰ লিখিম অৰ্থাৎ আমাৰ কিমান হ'ব যে 1 প্লাস x স্কয়াৰ আৰু আমি এইটো মিলি আমি এটা লিখিম অৰ্থাৎ 1 প্লাস x আৰু এইটো হল আমাৰ 3 ৰ এনসাৰ তো চাইটো আমি কৰিম যে ইয়াৰ কাৰণে আমি কি কৰিম যে এই প্ৰথম আমি দুটা সংখ্যা আমি চাম যে ইয়াৰ পৰা কমনটো আমাৰ কোনটো আহিব যে ইয়াত আমাৰ a আছে ইয়াত আমাৰ a আছে যে a টো আমাৰ কমন আহিব এতিয়া যে a টোৰ লগত আমি কি সংখ্যা বহাই পূৰণ কৰিলে আমি যে ab পাম অৰ্থাৎ এই a লগত আমি b যদি আমি পূৰণ কৰি দিও আমি ab পাই যাম কোন প্লাস পাব লাগিব এতিয়া ইয়াত আমাৰ একো নাই প্লাস আছে ইয়াত আমি প্লাস দিম প্লাস আৰু প্লাসে প্লাস হৈ গল এতিয়া a লগত আমি কি সংখ্যা বহাই পূৰণ কৰিলে আমি a পাম
অৰ্থাৎ এই এৰ লগত আমি 1 যদি আমি পূৰণ কৰোঁ তেন্তে আমি এ পাই যাম হয় এইটো প্লাছ খন আমি প্লাছ দিলো তে চোৱাচোন এই দুটাৰ পৰা এতিয়া আমাৰ কোনটো কমন আহিব যে ইয়াত আমাৰ 1 আছে ইয়াত আমাৰ একো নাই মানে b লগত আমাৰ 1 লাগি আছে তে আমি 1 আমি কমন লম এতিয়া এই 1 ৰ লগত আমি কি সংখ্যা বহাই পূৰণ কৰিলে আমি b পাম অৰ্থাৎ 1 ৰ লগত এই b যদি বহাই যদি আমি পূৰণ কৰো অৰ্থাৎ 1 ৰ লগত b পূৰণ কৰিলে আমি b পাম তাৰপিছত ইয়াত প্লাছ আছে ইয়াতো যেটো প্লাছ ইয়াত আমি প্লাছ দিম কাৰণ প্লাছ আৰু প্লাছে প্লাছ হৈ গল তে আমাৰ 1 পাব লাগিব 1 ৰ লগত 1 যদি পূৰণ কৰো আমি কিমান পাম 1 পাম অৰ্থাৎ 1 * 1 কৰিলে আমি 1 এ পাই যাম এতিয়া চোৱা এইটো সংখ্যা আমাৰ একে আছে আৰু এইটো আৰু এইটো মিলি আমি এবাৰ লিখিম ঠিক আছে চোৱা যে ইয়াত আমাৰ a + 1 আৰু এটা আমাৰ কিমান হ'ব b + 1 আৰু এইটো হল আমাৰ 4 এর आंसर 5টো আমি সমাধান কৰিম যে ইয়াৰ কাৰণে চোৱা যেটো ইয়াত আমাৰ 4টা আহি আছে যে ইয়াৰ কাৰণে আমি কি কৰিম যে এই প্ৰথম আমি এই দুটা আমি চাম যে ইয়াৰ পৰা আমাৰ কি কমন আহিব ইয়াত চোৱা ইয়াত আমাৰ a আছে ইয়াত a আছে ইয়াত আমাৰ x ইয়াত আমাৰ y এন্তে বেলেগ বেলেগ আছে ইয়াত আমাৰ 4 ইয়াত আমাৰ 3 তে ইয়াত আমাৰ একে থকা সংখ্যাটো কমন সংখ্যা বুলি কয় তে ইয়াত a ইয়াত তেন্তে আমি a টো আমি কমন লম তাৰপিছত সয় এটো আমি কমন ললো তে এই এটো লগত আমি কি সংখ্যা বহাই আমি পূৰণ কৰিলে আমি এইখিনি সংখ্যা আমি পাম অৰ্থাৎ ইয়াৰ লগত যে 4x যদি আমি পূৰণ অৰ্থাৎ এই l লগত 4x পূৰণ কৰিলে আমি 4ax পাই যাম কমাৰ কিমান পাব লাগে প্লাস পাব লাগিব যে ইয়াৰ আগত একো নাই মানে প্লাস আছে ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে প্লাস হৈ যাব এতিয়া সো এইটো সংখ্যা আমি পাম কেনেকে যেটো ইয়াত আমাৰ a আছে তে ইয়াৰ লগত যদি আমি 3y যদি আমি পূৰণ কৰো তেন্তে 3ay পাই যাম হয় এইটো মাইনাস এখন মাইনাস এতিয়া সো এই দুটাৰ পৰা আমাৰ কি কমন আহিব ইয়াত আমাৰ b আছে ইয়াতো b আছে ইয়াত আমাৰ x ইয়াত আমাৰ y তেনে আমাৰ b টো আমাৰ কমন আহিব আমি b টো আমি কমন ললো এতিয়া সো এই b লগত আমি কি সংখ্যা পূৰণ কৰিলে আমি এইখিনি সংখ্যা পাম অৰ্থাৎ যে b লগত আমি 4x যদি আমি পূৰণ কৰো আমি এইখিনি সংখ্যা পাম ইয়াত আমাৰ মাইনাস আছে তে যেটো ইয়াত আমাৰ কি মাইনাস তেন্তে ইয়াত আমি প্লাস দিম কাৰণ মাইনাস আৰু প্লাসে পূৰণ কৰিলে কি হয় মাইনাস হয় এটা আমি এইটো সংখ্যা আমি মিলাম ইয়াত আমাৰ b আছে হে b লগত আমি কি ইয়াত বহাই পূৰণ কৰিলে আমি এইখিনি সংখ্যা পাম তা b লগত আমি যে 3y যদি আমি পূৰণ কৰো আমি 3by পাই যাম অৰ্থাৎ যে এইটো সংখ্যা আমাৰ একে আছে আৰু এইটো মিলি আমি এটা লিখিম ঠিক আছে সোৱা যে ইয়াত আমাৰ a - b আৰু এইটো মিলি যিকোনো আমি এটা লিখিম অৰ্থাৎ যে 4x + 3y আৰু এইটো হল আমাৰ आंसर